আজি এটা বিশেষ কাৰণত আপোনালোকৰ মাজলৈ এই ভিডিঅ'টিৰ জৰিয়তে আহিছো। আসলতে যোৱাকালিৰ পৰা ভাইল হৈ থকা এখন ফটো, যিখন ফটো মই যোৱাকালি 3 মান বজাত দেখি মানসিকভাৱে অশান্তিত পৰিছো আৰু এই ফটোখনৰ ওপৰতে মই স্পষ্টীকৰণ দিবলৈ এই ভিডিঅ'টি প্ৰস্তুত কৰিছো। স্পষ্টীকৰণ দিয়াৰ আগতে আপোনালোকক মই ভিডিঅ'টো দেখাই ল'ব বিচাৰিছো। এই ফটোখনত থকা ল'ৰাজনৰ সৈতে মোৰ চিনাকি হৈছিল প্ৰায় 2 বছৰ আগত সোশ্যাল মিডিয়াৰ জৰিয়তে, আৰু তেতিয়াই আমাৰ মাজত কথা বতৰা হৈছিল আৰু এটা সুসম্পৰ্ক গঢ়ি উঠিছিল। তাৰ পাছত তেওঁ মই প্ৰথম লগ পাইছিলো গুৱাহাটীলৈ যাওঁতে মোৰ বাৰ ঘৰত, আৰু ঘৰলৈ ঘূৰি অহাৰ পাছতেই তেওঁৰ যেতিয়া মই চৰিত্ৰৰ কথা গম পালো তেতিয়াই তেওঁৰ লগত কথা বতৰা বন্ধ কৰিছিলো। আজি প্ৰায় 1 বছৰ 8 মাহ মানৰ আগতে তেওঁৰ লগত সকলো সম্পৰ্ক শেষ কৰাৰ পাছতো যোৱাকালি তেওঁ সোশ্যাল মিডিয়াত এই ফটোখন পোষ্ট কৰিছে, আৰু পোষ্ট কৰাৰ পাছতে মোক বিভিন্নজনে বিভিন্ন প্ৰশ্ন কৰিছে, স্ক্ৰীনশ্বট লৈ পেলাই SMS-ৰ জৰিয়তে মোক প্ৰেৰণ কৰিছে। কাকনো কি বুলি উত্তৰ দিম, সেয়ে ভাবিলো এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক কি সঁচা কি মিছা সকলোবিলাক জনাই দিওঁ। আসলতে এই ল'ৰাজনৰ লগত সেই তেতিয়াই মই সকলোবিলাক সম্পৰ্ক শেষ কৰিছিলো, আৰু এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাই দিব বিচাৰিছো যে তেওঁৰ লগত মোৰ তেতিয়াৰ পৰা কোনো সম্পৰ্ক নাই। 1 বছৰ 8 মাহ মানৰ আগতে তেওঁ মোক ফোনৰ যোগে ব্লেকমেইল কৰিছিলে, আৰু তেতিয়াই আমি আইনৰ কাষ চাপিছিলো। আইনৰ কাষ চপাৰ পাছত তেওঁলৈ যেতিয়া থানাৰ পৰা ফোন গৈছিল তেতিয়া তেওঁ কথা দিছিল যে কোনো ধৰণৰ ফটো ভিডিঅ' সোশ্যাল মিডিয়াত পোষ্ট নকৰো বুলি, কিন্তু যোৱাকালি তেওঁ এই ফটোখন পোষ্ট কৰিছে, আৰু সেয়ে এই ল'ৰাজনৰ ওপৰত কিনো ব্যৱস্থা লওঁ আপোনালোকৰ মই মতামত বিচাৰিছো। ধন্যবাদ।